নমস্কাৰ পইচাকিয়ানছ পইচাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ পাৱাৰ লুম আৰু হাতেৰে বোৱা কেঁচাপাত কটন। আৰম্ভ কৰিছোঁ ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া পাৱাৰ লুমৰ কেঁচাপাত কটন দি। দেখিছে আপোনালোকে এযোৰ পাৰ্পল কালাৰত আছে আৰু তাত গ্ৰীণ কালাৰ, পাৰ্পল কালাৰ আৰু য়েল্লো কালাৰ সূতাৰে কাম কৰা হৈছে। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, কালাৰ কম্বিনেশ্যনটো খুব ব্ৰাইট হয়, মাল্টি কালাৰত কাম কৰা হৈছে। ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰ। এখন হ'ব তাৰ চাদৰৰ ডিজাইনটো আৰু এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয়, আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজ পিচটো, এইটো হ'ব ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 টকাত। 1199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ চাব পাৰিব এছ কালাৰত আছে আৰু তাত নেভি ব্লু কালাৰ সূতা দি কাম কৰা হৈছে, ৰেড কালাৰ সূতা দি কাম কৰা হৈছে আৰু চিলভাৰ কালাৰ গুণা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ চাইড পাৰি এইকেইটা হ'ব চাদৰৰ চাইড পাৰি, 6টা চাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। আপোনালোকক মই এটা কথা জনাই দিছোঁ যে আপোনালোকে কোনোবা এযোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। এইখন হ'ব তাৰ মেখেলা আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 টকাত। 1199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ চাব পাৰিব লাইট গ্ৰীণ কালাৰত আছে আৰু তাত ডাৰ্ক গ্ৰীণ কালাৰ, মেহেন্দি গ্ৰীণ কালাৰ আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰ। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয়, আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ওপৰলৈকে কাম কৰা গৈছে মেখেলাখনত। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব মুগা কালাৰত আছে আৰু তাত ৰেড কালাৰ সূতা, মেহেন্দি গ্ৰীণ কালাৰ সূতা আৰু চিলভাৰ কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ চাইড পাৰি এইকেইটা হ'ব চাদৰৰ চাইড পাৰি, 6টা চাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। আপোনালোকে জল্দি বুক কৰিব, নহ'লে আমাৰ আউট অফ ষ্টক হৈ যাব পাৰে। বুক কৰিবৰ কাৰণে স্ক্ৰীনশ্বট এটা মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। এইখন হ'ব তাৰ মেখেলা ডিজাইনটো আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ চাব পাৰিব আপোনালোকে বেবী পিংক কালাৰত আছে আৰু তাত য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে আৰু ডাৰ্ক পিংক কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। বিৰাটে ব্ৰাইট লাগিছে। ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰ। এইটো হ'ব তাৰ আচলৰ ডিজাইনটো। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয়, আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব। কাপোৰযোৰ খুবেই চফ্ট হয়, আপোনালোকে পিন্ধিব খুব ভাল পাব কাপোৰযোৰ। এইখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 টকাত। 1199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ চাব পাৰে লাইট ব্লু কালাৰত আছে আৰু তাত ডাৰ্ক ব্লু কালাৰ, য়েল্লো কালাৰ সূতা আৰু লাইট ব্লু কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। ফিক্স বৰ্ডাৰৰ হ'ব আৰু এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয়, আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এইখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত। আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ লৈ ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ হাতেৰে বোৱা কেঁচাপাত কটনৰ এযোৰ খুবেই ধুনীয়া যোৰা। দেখিছে আপোনালোকে মেৰুণ কালাৰত আছে আৰু তাত মেৰুণ কালাৰ সূতা দি কাম কৰা হৈছে আৰু আচলটোত আপোনাৰ হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছোঁ তাৰ মেখেলাখন। এইখন হ'ব তাৰ
মেখলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব এখন হ'ব তাৰ মেখলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু ওপৰলৈকে কাম কৰা হৈছে আৰু এইকেইটা হ'ব চাদৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 ৰুপিজত 2949 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰাযোৰ আপোনালোকে চাব পাৰে গ্ৰে কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু পিংক কালাৰ সুতা দি কাম কৰা হৈছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ এই কাপোৰ আপোনালোকে পিন্ধিবে খুব ভাল পাব বহুত সফট থাকে মেটেৰিয়েলটো এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক আমি দেখুৱাই দিব বিচাৰিছো তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলা আমাৰ অল আসাম শিপিং হয় আৰু অল আসামত শিপিং আমাৰ ফ্ৰী থাকে ক্যাশ অন ডেলিভাৰী অকল জৰহাট আৰু গুৱাহাটীত এভেইলেবল থাকিব আৰু আউট অফ আসাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে এইকেইটা হ'ব চাদৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 ৰুপিজত 2949 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰাযোৰ আপোনালোকে চাব পাৰিব বিস্কিট কালাৰত আছে আৰু তাত ইয়েলো কালাৰ সুতা দি কাম কৰা হৈছে গছ বুটা ডিজাইনত আছে দেখিছে আপোনালোকে এখন হ'ব তাৰ চাদৰ ডিজাইনটো খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনতো এইকেইটা হ'ব চাদৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 ৰুপিজত 2949 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব এই জোৰযোৰ চাব পাৰিব আপোনালোকে গ্ৰে কালাৰত আছে আৰু তাত ইয়েলো কালাৰ সুতা দি কাম কৰা হৈছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ দেখিছে আপোনালোকে খুব ব্ৰাইট লাগিছে ইয়েলো কালাৰটোৰ কাৰণে খুব উজ্জ্বল লাগিছে কাপোৰযোৰ এইটো হ'ব তাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এইকেইটা হ'ব চাদৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন আপোনালোকক এবাৰ মই আমাৰ এড্ৰেছ কেইটা জনাই দিছো গৰালিৰ সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছ কেইটা জনাই দিছো পোশাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ট্ৰপ হস্পিটেল এণ্ড জাগৰান আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেন্সি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰি পে আমাৰ ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰিব এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 ৰুপিজত 2949 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰাযোৰ আপোনালোকে চাব পাৰিব পাৰ্পল কালাৰত আছে আৰু তাত পাৰ্পল কালাৰ সুতা দি কাম কৰা হৈছে আৰু কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে গছ বুটা ডিজাইনত আছে কাপোৰযোৰ খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ এইটো হ'ব তাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে ওপৰলৈকে কাম কৰা হৈছে আৰু এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 ৰুপিজত 2949 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰাযোৰ আপোনালোকে চাব পাৰিব পিংক কালাৰত আছে আৰু তাত ইয়েলো কালাৰ সুতা দি কাম কৰা হৈছে আৰু ৰেড কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে এখন হ'ব চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে চাদৰ ডিজাইনটো আৰু এইটো হ'ব আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ আৰু এইকেইটা হ'ব আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰীনত এটা চাব পাৰিব এখন হ'ব তাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজ পিছটো এইটো হ'ব তাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2949 টকাত 2949 ৰুপিজত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা ধুনীয়া আৰু নতুন কালেকশ্যনছবোৰ আমাৰ দেখি থাকে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে আমাক ফ'ল' কৰিব নাপাহৰিব ডেছক্ৰিপশ্যনত আপুনি লিংকছ কেইটা পাই যাব ধন্যবাদ